ৰাতিপুৱাৰ পৰা 4টাকৈ হাতীয়ে বাহ পাতিছে, কি কৰোঁ? চাওক, ৰাতিপুৱাৰ পৰা 4:30মান বজাত যেতিয়া সোমাইছে, লোকেল গাঁৱলৈকে সজাগ পাই পেলাই গাঁওবুঢ়া প্ৰেচিডেণ্ট সহকাৰে চবকে জনোৱা হৈছে। ইয়াৰ পাছতো আমি বন বিভাগক অৱগত কৰিছোঁ। অৱগত কৰাৰ পাছত আমাৰ যিটো লোকেল ফৰেষ্ট আছে, ইয়াত লাওখোৱা গৰজন ফৰেষ্ট বুলি কয়, তাৰ পৰা 2জন মানুহ আহিছিলে ৰাতিপুৱা। আহি পেলাই যেতিয়া যে হাতীৰ যিটো তাণ্ডৱ চলি আছে তাত তেওঁলোকে কণ্ট্ৰল কৰিব নোৱাৰিব বুলি নিজে অৱগত হৈ পেলাই সিহঁতে কৈছে আমি কণ্ট্ৰল কৰিব নোৱাৰিম, আমি ওপৰৰ পৰা মানুহ অনাৰ ব্যৱস্থা কৰিম। চাওক, এতিয়ালৈকে ৰাতি 12টাৰ ওপৰত হৈ গৈছে, এতিয়ালৈকে কোনো ধৰণৰ প্ৰশাসনৰ মানুহ নাই। ইয়াত যে হাজাৰ হাজাৰ মানুহ আছে, আমি এক কথাত ক'বলৈ গ'লে যিটো জেগাত হাতীয়ে তাণ্ডৱ চলাই আছে তাৰ এটাই মূল ৰাস্তা। ইয়াত গাঁৱত ওলাওঁতে মেইন ৰাস্তাটোৱে এইটো, তাত 20-25 হাজাৰ মানুহ এইটো গাঁৱত বসবাস কৰে আৰু এইটো বহুত জনবহুল বস্তি এটা। আপুনি চাওক, ইমান ধৰণৰ বিবেচনা কৰিব নোৱাৰি এনেকুৱা কণ্ডিশ্যন হোৱাৰ পাছতো বন বিভাগক আমি অৱগত কৰাৰ পাছতো ইহঁতে 2 ঘণ্টা 4 ঘণ্টা সময় পোৱাৰ পাছতো এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা নাই। আমি 4টামান বজাত কল কৰিছোঁ, 4:30মান বজাত গৈছোঁ 2 ঘণ্টা পাছত। আমি 10টামান বজাত কল কৰিছোঁ, গৈছে 2 ঘণ্টা, এতিয়াতো কোনো ধৰণৰ ব্যৱস্থা নাই। ইয়াত যে হাজাৰ হাজাৰ মানুহ ওলাই আছে, তাত যে ইয়াত যে কোনো ধৰণৰ হাতীৰ দ্বাৰা এক্সিডেণ্ট নহ'ব বুলি কোনো গেৰাণ্টি নাই। কাৰণ আপোনালোকে চাইছে মৰাপাট খেতি যেনেকৈ মোহাৰি গৈছে, ইহঁতে কাছৰ পুখুৰীৰ পাৰবিলাক ভাঙি গৈছে, মানুহ দৌৰা দৌৰি চিটিকি পৰি আছে, কাৰোবাৰ ভৰিত দুখ পাইছে, কাৰোবাৰ বুকুত দুখ পাইছে। যদি কোনোবা হাতী কোনোবা মানুহ এক্সিডেণ্ট হয়, ইয়াৰ কাৰণে দায়ী কোন? আমাৰ প্ৰশাসনৰ এতিয়া। কাৰণ আমি প্ৰশাসনক অৱগত কৰিছোঁ, আমাক প্ৰশাসনে কোনো ধৰণে হেল্প কৰা নাই। মই সেইটো কাৰণে কৈছোঁ, আমাৰ মন্ত্ৰী বিভাগ জয়ন্ত মল্ল বৰাক এটা কৈছোঁ, বন বিভাগৰ মন্ত্ৰী, তেওঁ অতি শীঘ্ৰে আমাৰ পিছপৰা অঞ্চল যিটো ৰূপিয়াত অঞ্চল, ৰূপিয়াত এইটো ফুটাজাৰ এটা জিপি, ইয়াত অতি শীঘ্ৰে আপুনি এটা ব্যৱস্থা কৰিব লাগে। এনেধৰণৰ ব্যৱস্থা কৰিব যাতে হাতী কোনো ধৰণৰ মানুহক ক্ষয়ক্ষতি নকৰাকৈ ইয়াৰ পৰা আঁতৰাব পাৰি। তাৰ কাৰণে মই প্ৰশাসনক বিশেষভাৱে অনুৰোধ জনাইছোঁ। বন বিভাগৰ লোক আহে নাই নেকি? নাই, ৰাতিপুৱা আহিছে, ৰাতিপুৱা অহাৰ পাছত 10 মিনিট আহিছে, 10 মিনিট থকাৰ পাছত ইহঁতে কৈছে যে এইটো আমি কণ্ট্ৰল কৰিব নোৱাৰিম, ইয়াত বহুত মানুহৰ দৰকাৰ। আৰু যিহেতু ৱাইল্ড লাইফ চেঞ্চুৰী মানুহ আহিছিলে, ইয়াত টেৰিটৰিয়েলৰ মানুহ বুলি লাগে সিহঁতে বুলি কৈ গৈছে। ইয়াত কোৱাৰ পাছতো কিন্তু বহুত সময় হৈ গ'ল, এতিয়ালৈকে কোনো ধৰণৰ মানুহ আমাৰ ইয়াত নাই। আৰু বহুত মানুহ এতিয়া আতংকিত হৈছে। আপুনি দেখা পাইছে, সৰু সৰু কণ ল'ৰা ছোৱালী মা বাকে দুৱাৰত বান্ধি ৰাখিবলগীয়া হৈছে, কাৰণ ওলাব দিব নোৱাৰা হৈছে। কাৰণ কেতিয়া হাতী আহি পেলাই কাৰোবাৰ কেঁচুৱাজনী গচকি থৈ যায় এইটো কোনেও ক'ব নোৱাৰে। কাৰণ ডাঙৰ ডাঙৰ মানুহে যেতিয়া ভৰি চৰি ছিঙি গৈছে, দৌৰা দৌৰি কৰি পেলাই হাতীয়ে তাণ্ডৱ চলাই আছে, সৰু সৰু ল'ৰা ছোৱালীতে এনেই গুচি যাব। মই সেইটো কাৰণে হাত জোৰ কৰি কৈছোঁ, প্ৰশাসনক কৈছোঁ, আপোনালোকে অতি সোনকালে আমাক ইয়াৰ পৰা হাতীৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্টা কৰক। এই জাকটোৱে কিমান ক্ষতি কৰিছে মানুহৰ? চাওক, এতিয়াতো আপুনি চাইছে, ইয়াত 20 বিঘামান মাটি মৰাপাট খেতি আছে, চব তছনছ হৈ গৈছে। যিবিলাক দুখীয়া খেতিয়ক ইয়াত খেতি কৰিছে, ইহঁতেতো সৰ্বহাৰা হৈ গৈছে। আমি জানো যে ইয়াৰ পাছতো বন বিভাগে যদি ব্যৱস্থা লয়, তেওঁলোকক পৰ্যাপ্ত পৰিমাণে হয়তো কিবা এটা হেল্প পাব পাৰে, যদি কয় আৰু আমাৰ মন্ত্ৰী মহোদয়ৰ দ্বাৰা। কিন্তু ইয়াৰ পাছতে এটা কথা হ'ল, দুৰ্ভাগ্যৰ এটা বিষয় হ'ল, ইমানখিনি খবৰ দিয়াৰ পাছতে কিয় প্ৰশাসন নাই? আমাৰ ৰাইজৰ এটাই আবদাৰ, যিহেতু আমাৰ ইয়াৰ পৰা 1 কিলোমিটাৰমান দূৰত আপুনি জানে যে ইয়াত লাওখোৱা অভয়াৰণ্য আছে। যদি ফৰেষ্টে ইচ্ছা কৰিব পাৰিলে হয়, 1 ঘণ্টাত ইয়াৰ পৰা হাতী খেদি অভয়াৰণ্যত পঠিয়াব পাৰিলে হয়, কিন্তু তাৰে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। কাৰণ এটা কাৰণে লোৱা নাই, আমাৰ ইয়াক কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। আমাৰ এই অঞ্চলবিলাকক যে হাতীয়ে দিনে ৰাতিয়ে তাণ্ডৱ চলাই থাকে, তাৰ কাৰণে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে। মই সেইটো কাৰণে কৈছোঁ, আমাৰ মন্ত্ৰী মহোদয়ক কৈছোঁ, ইয়াত অতি শীঘ্ৰে বিহিত ব্যৱস্থা কৰিব লাগে।